নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো কৃষকসকলৰ বেংক একাউণ্টত সোমাই যাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদানক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM মোদী উইল digitally transfer the 21 installment to more than 9 crore PM কিষাণ beneficiaries 19 November 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে অহা 19 নৱেম্বৰ তাৰিখে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো অহা 19 নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে ভাৰতৰ 9 কোটি কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা প্ৰদান কৰিব। কিন্তু আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰিছিল তেন্তে অতি সোনকালে PM কিষাণ আঁচনিৰ ষ্টেটাছখন চাই লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নোসোমাব পাৰে। তো ষ্টেটাছটো চোৱাৰ কাৰণে নিজৰ মোবাইলত আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি প্ৰথমে PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটটো অ'পেন কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো অ'পেন কৰি PM কিষাণ আঁচনিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বহাই আপোনালোকে নিজৰ ষ্টেটাছখন উলিয়াব লাগিব। উলিয়াৰ পিছত এলিজিবিলিটি ষ্টেটাছ অপশ্যনত ক্লিক কৰি আপোনালোকে চাব লাগিব। এলিজিবিলিটি অপশ্যনত ক্লিক কৰাৰ পিছত তিনিটা অপশ্যন আপোনালোকে চাই ল'ব। প্ৰথম অপশ্যনটো হ'ল লেণ্ড চিডিং, দ্বিতীয় নম্বৰ অপশ্যনটো হ'ল আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ, 3 নম্বৰ অপশ্যনটো হ'ল eKYC ষ্টেটাছ। এই তিনিটা অপশ্যনত ইয়েছ আছে নে নো আছে প্ৰথমে আপোনালোকে চাই ল'ব। তো গোটেইকেইটা অপশ্যন যদি ইয়েছ হৈ আছে তেন্তে কোনো সমস্যা নাই, কিন্তু এই তিনিটা অপশ্যনৰ মাজত যদি কোনো এটা অপশ্যন নো হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নোসোমাব, কিয়নো এইবোৰ হ'ল PM কিষাণ আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। যি অপশ্যনটো নো হৈ থাকিব সেই অপশ্যনটো প্ৰথমে ঠিক কৰিব লাগিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG, তাৰপিছত লিখা আছে ডিউৰিং ফাইনেন্সিয়েল ইয়াৰ 2024 to 2025 and 2028 to 2029। তাৰপিছত লিখা আছে টোটেল আউটলে অফ 3,06,137 crore, 2 crore more houses to be constructed during next 5 years benefiting nearby 10 crore individual। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ প্ৰদানৰ বাবে ইয়াৰ সময়সীমা বৃদ্ধি কৰিছে। ভাৰত চৰকাৰে 2029 পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। আপোনালোকে 2029 চনৰ ভিতৰত লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। লগতে আৰু ইয়াতে উল্লেখ কৰা হৈছে ইয়াৰ বাবে 3,06,137 কোটি টকা ধাৰ্য কৰিছে, আৰু যিসকলে টকা পোৱা নাই অতি শীঘ্ৰেই লাভ কৰিব।